নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 8 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। বিশ্বৰ প্ৰথমটো 6G ডিভাইচ মুকলি। 100 Gbps পৰ্যন্ত স্পীড লাভ কৰিব 6G আৰু 5Gৰ তুলনাত 20 গুণ দ্ৰুত হ'ব 6Gৰ সেৱা আৰু 300 ফুট পৰ্যন্ত ঠাই কভাৰ কৰিব এই ডিভাইচটোৱে। আৰু জাপানত 6Gৰ সফল পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু শীঘ্ৰে মোবাইল ফোনত 6G সেৱা প্ৰচলনৰ বাবে আৰম্ভ কৰিব কাম কাজসমূহ আৰু বিশ্বৰ প্ৰথমটো 6G ডিভাইচ মুকলি কৰা হৈছে। 100 Gbps পৰ্যন্ত স্পীড লাভ কৰিব এবাৰ 6G আৰু 5Gৰ তুলনাত 20 গুণ দ্ৰুত হ'ব এবাৰ 6G সেৱা আৰু 300 ফুট পৰ্যন্ত ঠাই কভাৰ কৰিব এবাৰ 6G ডিভাইচে। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। EVM কঢ়িয়াই নিয়া বাছত ভয়ংকৰ ঘটনা। দাও দাওকৈ জ্বলি উঠিল EVM কঢ়িয়াই নিয়া বাছখন। ঘটনাত 4টাকৈ EVMৰ ক্ষতিসাধন হোৱাৰ খবৰ আহি পৰিছে। কথামাপি ৰক্ষা পৰিল নিৰ্বাচনী বিষয়া আৰু কৰ্মচাৰীৰ। প্ৰায় 33গৰাকী নিৰ্বাচনী বিষয়া কৰ্মচাৰী আছিল এই বাছখনৰ ভিতৰত আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছতেই বাছখনেৰে নিয়া হৈছিল EVMসমূহ আৰু বিজুতিৰ ফলাফলত আধা বাটতে হঠাৎ জ্বলি উঠিল বাছখন আৰু বাছৰ পৰা জঁপিয়াই কোনোমতে প্ৰাণ ৰক্ষা নিৰ্বাচনী বিষয়া কৰ্মচাৰীসকলৰ আৰু EVM কঢ়িয়াই নিয়া বাছত এতিয়া ভয়ংকৰ ঘটনা সংঘটিত হৈছে। UCC কি? UCC আহিলে কি হ'ব অসমত? বিধানসভাত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 4টা গুৰুত্বপূৰ্ণ বিষয় থাকিব UCCত। বিবাহ, বহু বিবাহৰ বাবে নিয়ম থাকিব UCCত আৰু নিৰ্ধাৰিত বয়সৰ পূৰ্বে বহিব নোৱাৰিব বিয়াত। আমি সবিশেষ জনাইছোঁ যে UCC কি আৰু UCC অসমত আহিলে কি হ'ব। UCCয়ে বহু বিবাহত আনিব বিশেষ নিষেধাজ্ঞা। পৈতৃক সম্পত্তিৰ ওপৰত সন্তানৰ সম অধিকাৰত গুৰুত্ব দিয়া হ'ব আৰু পুত্ৰৰ সমানে কন্যা পাব পৈতৃক সম্পত্তিৰ সম অধিকাৰ আৰু লিভ ইন ৰিলেশ্যনত থাকিলে পঞ্জীয়নৰ ওপৰত দিয়া হ'ব বিশেষ গুৰুত্ব। ধৰ্মীয় ৰীতি নীতি পৰম্পৰাৰ বিষয় নাথাকে UCCত আৰু পিছ দুৱাৰেদি নহয়। UCC আনিলে সন্মুখৰ দুৱাৰেদি আনিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে মন্তব্য আৰু সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যত পুনৰ হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। 40ৰ পৰা 50 কিলোমিটাৰ গতিবেগত আহিব বতাহ আৰু অহা 10 মেলৈ কেইবাখনো জিলাত হ'ব প্ৰচণ্ড বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী আৰু কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ অৰেঞ্জ আৰু য়েলো এলাৰ্ট জাৰি। আৰু আজি পুনৰ কণ জিলাত হ'ব বৰষুণ। আহক সবিশেষ তালিকাখন চাই লওঁ। কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, বঙাইগাঁও, বৰপেটা, বাক্সা, কামৰূপ, নলবাৰী, কামৰূপ মেট্ৰ', মৰিগাঁও, শোণিতপুৰ, বিশ্বনাথকে ধৰি পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, ডিমা হাছাও, গোলাঘাট লগতে লখিমপুৰ, ধেমাজি, যোৰহাট, তিনিচুকীয়া জিলাত হ'ব প্ৰচণ্ড বৰষুণ আগন্তুক 10 মেলৈ আৰু অসমৰ লগতে উত্তৰ পূবৰ অন্য ৰাজ্যতো বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এই মুহূৰ্তত জনাইছোঁ আজিৰ শেষৰ খবৰটো। হাজাৰ হাজাৰ সমৰ্থকক লৈ মনোনয়ন দাখিল আনন্দ মিশ্ৰৰ। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলিব এইবাৰ আনন্দ মিশ্ৰই। বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিব এইবাৰ আনন্দ মিশ্ৰই আৰু হাজাৰ হাজাৰ লোক আগবাঢ়ি আহিছে আনন্দ মিশ্ৰৰ পক্ষত। হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ এইবাৰ মনোনয়ন দাখিল কৰিছে আনন্দ মিশ্ৰই। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আনন্দ মিশ্ৰই খেলিব এইবাৰ নিৰ্বাচন।